ৰাতিপুৱাই বনালোঁ বিন আছিলে ব্ৰকলি আছিলে অসমীয়া আলু আছিলে আৰু ৰঙালাও আছিলে খাইছোঁ ইয়াৰ লগত অকণমান এনেকুৱা পিটিকা আৰু দেখি খানাখন ৰেডি আৰু এইখিনি যে আছে চাটনিখিনি এইখিনি লগতে খাম এটা লৈছোঁ ইয়াত জলকীয়া নিমখ আৰু এইখিনি চাটনি আৰু আজিৰ চাটনিটোত এইকেইটাই থাকিব হেল্ল' এভৰিৱান কি খবৰ সকলোৰে আশা কৰোঁ সকলো ভালে আছে লগতে আমাৰো ভালেই আৰু ডুগু স্কুলৰ পৰা আহিলে আৰু গাড়ীৰ পৰা নামিয়ে তৰা ৰৈ আছিলে চাইকেল লৈ আৰু সেই চাইকেলতে বোলাবলৈ তোমাক ঘৰত থৈ আহোঁগৈ এনেই আৰু এইকণ ধেমালি আৰু এয়া এতিয়া আহি আছে ভিতৰলৈ আৰু ডুগু স্কুলৰ পৰা আহিয়ে তাই অকণমান থেৰুগেথুৰ কৰে কাৰণ ভাগৰ লাগিও আহে বহু দূৰ ন আমাৰ ঘৰৰ পৰা চেণ্ট মিৰ্জৰলৈ অকণমান দূৰ হয় আৰু তাই ভেনতে অহা যোৱা কৰে বাৰু তাৰপিছত আহিলৈ এয়া মোৰ গাটো ইমান ঠিক লগা নাই কৈছে কাহ হৈ আছে একো টেষ্ট পোৱা নাই ভাতকেইটা খাবলৈও মন যোৱা নাই কিনো নকৰোঁ তাকে ইহঁতৰ লগত ধেমালি কৰি থাকোঁতে মনত পৰিলে আজি বোলো ভাতৰ লগত খাম বিলাহী পোৰা নহৰু আদা কেঁচা জলকীয়া সকলোখিনি কেৰাহীতে পুৰি ল'ম গেছত নুপুৰোঁ বা জুইটো নুপুৰোঁ কেনেকৈ পুৰিম সকলোখিনি চাব ভিডিঅ'টো আৰু ডুগু স্কুলৰ পৰা আহিলে আৰু এইখিনি মই পটককৈ ভাবিছোঁ ভাজি চাজি একো টেষ্ট পোৱা নাই খালে মানে টেষ্ট নাপাওঁ ভাবিছোঁ চটপট পটককৈ এটা সোৱাদ চাটনি বনাওঁ বলকচোন চাওঁ কেনেকৈ বনালোঁ আৰু তৰা আছে ৰুমত তৰা কি কৰিছ হা অকণমান হেল্প কৰিবি একদম কি মজা কি ডুগু আছে ফালে ঠিক আছে বলক আৰু আজিৰ চাটনিটোত এইকেইটাই থাকিব মান ধনিয়া আছে বিলাহী আছে আদা আছে নহৰু আছে আৰু এইকেইটা জলকীয়া সৰহকৈ দিছোঁ আৰু এইকেইটা মই অলপ ফালি লৈছোঁ এই দুটাহে আছে দেখাবৰ কাৰণে মই লৈছোঁ অলপ জাষ্ট এনেকৈ ফালি দিব মানে কেলৈ ফালিব মই এতিয়া দেখাই আছোঁ দেই আপোনালোকক ৰ'ব আৰু এখন কেৰাহী পাতি দিলোঁ একো দিয়া নাই দেখিছে তেল চেল একো নাই ইয়াতে মই জলকীয়াকেইটা দিম এনেকৈ ফালি লোৱা আৰু আচলতে এনেকৈ যদি দি দিওঁ ন তেতিয়া জলকীয়াটো ফাটি নাযায় গম পাইছেনে আৰু ইয়াতে দিম এইকেইটা পিছত দিম এতিয়া এইখিনি ফুল ফ্লেমত লৈ পেলাই ভাজিম আৰু জলকীয়াৰ কথা যে ক'লোঁ জলকীয়াকেইটা আচলতে আমি যদি এনেদৰে ফালি নিদিওঁ গোটাকৈ যদি আমি ভাজি দিওঁ তেতিয়া কিন্তু জলকীয়াকেইটা ফুটুককৈ ফুটি যাব যোৱাৰ পিছত আপোনাৰ চকুটো সোমাব পাৰে চকুটো সোমোৱাৰ ফলত কি হ'ব আপোনালোকৰ চকুকেইটা পুৰিব আকৌ এখন বৰ বেয়া কথাই হ'ব সেয়ে মই মানে পৰাপক্ষত আপোনালোকেও জলকীয়া যেতিয়া পুৰিব বা এনেদৰে কেৰাহীত ভাজিব তেতিয়া অকণমান হ'লেও কাটি দিব তাৰপিছত এইখিনি মই ইয়াত দেখি খুদনাত দিলোঁ খুদনাত দিয়াৰ পিছতে মই বিলাহীকেইটা আকৌ একেখন কেৰাহীতে দি দিছোঁ ইয়াত কিন্তু এটোপালো তেল ব্যৱহাৰ কৰা নাই আৰু ইয়াতে এতিয়া দিছোঁ মই অলপমান নিমখ আৰু নিমখ কিয় দিব লাগে জানেনে নিমখ দিলে গ্ৰিপটো ধৰে এইখিনি উফৰি নপৰে যিখিনি আপুনি খুন্দিবলৈ লৈছে উফৰি নপৰে সেয়ে নিমখ অকণমান দি পেলাই ভালদৰে খুন্দিব লাগে আৰু খুন্দি আছোঁ এতিয়া আকৌ মই বিলাহীৰ জোখতো অকণমান নিমখ দিছোঁ সোৱাদ অনুসৰে আৰু ইয়াতে কি আছে আপোনালোকে গম পাইছে নহয় আদা আছে নহৰু আছে আৰু কেঁচা জলকীয়া এটা পকা জলকীয়া দিছোঁ কালাৰটোৰ কাৰণে আৰু এতিয়া আমাৰ বিলাহীখিনি ইফালে কেৰাহীখনত পুৰ খাই আছে আৰু ইয়াতে মই এতিয়া বাৰীৰ পৰা ছিঙি আনিলোঁ মান ধনিয়া ফ্ৰিজত পিছে ধনিয়া আছিল ধনিয়া আৰু নিদিলোঁ ইমানে মানে ভোকো লাগিছে দিনটোতো কাহৰ কাৰণে কাহৰ দৰৱ খালোঁ ৰাতি যিহেতু আৰু কাহৰ দৰৱবোৰ খালে কি হয় জানো মোৰ একেবাৰে নিচা ধৰে দিনটো মই উঠিবই নোৱাৰোঁ আৰু শুই উঠিয়ে মানে মুখখনো কিবা কিবি লাগিছে কি খালে তৎপাম কি খালে ভাল লাগিব তেনেকুৱা লাগি থাকোঁতে ভাবিলোঁ এই ৰেচিপিটোৰ কথা মনত পৰিলে আৰু ইয়াতে এতিয়া দেখিছে বিলাহীকেইটা পুৰি হ'ল আকৌ এতিয়া দি দিছোঁ আৰু আচলতে আপোনালোকে যেতিয়া এনেধৰণৰ পিটিকা বা চাটনিবোৰ বনাব ন প্ৰথমতে মই যেনেদৰে মই কৰিছোঁ তেনেকৈ আদা নহৰু জলকীয়া প্ৰথমে পিচি ল'ব তাৰপিছতহে পকা বিলাহী হওক বেঙেনা হওক দিব আৰু আজি কিন্তু মই খায়ো দেখাম দেই আপোনালোকে চাব আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট কৰিব আৰু আজিৰ খানাখন ৰেডি আৰু এইখিনি যে আছে চাটনিখিনি এইখিনি লগতে খাম এটা লৈছোঁ ইয়াত জলকীয়া নিমখ আৰু এইখিনি চাটনি আৰু ৰাতিপুৱাই বনালোঁ বিন আছিলে ব্ৰকলি আছিলে অসমীয়া আলু আছিলে আৰু ৰঙালাও আছিলে খাইছোঁ ইয়াৰ লগত অকণমান এনেকুৱা পিটিকা আৰু দেখি
মানে ভাল লাগিছে খাই এনেকুৱা চাটনিখন হ'লে কি হয় জানে নাই খাবলৈ মন নোযোৱা ভাতকেইটা খাবলৈ মন যায় ভোজন ঠেলা বুলি কয় যে ভোজন ঠেলা চাটনিটো মোৰ গাটো এনেকুৱা কিবা কিবি লাগি আছে নহয় কি খালে শান্তি পাম কি খালে ভাল পাম তেনেকুৱা লাগি আছে পটককৈ মনত পৰিলোঁ এনেকৈ বনাব পাৰিছোঁ এনেকৈ বনালোঁ এতিয়া খাই আছোঁ কেনেকুৱা চাটনিটো খাই পটককৈ গৰম দি হৈছে একদম এনেও কাঁহত পুৰা আদা খালে খুব ভাল মই এনেকৈ শুকান কেৰাহীতে তেল এটোপালো নিদিয়াকৈ তেনেকৈ ভাজিছোঁ তাৰপিছত পুৰ খাই গৈছে তাৰপিছতে এয়া হেৰি কৰিছোঁ পিটিকি দিছোঁ আইঐ বেছি নাখাবা তুমি জেলটো লগাই ল'বা হা এই শুকান মিক্স ভাজিকৰণটো বিশেষ একো দিয়া নাই ইয়াত পাঁচফোৰণ আৰু শুকান জলকীয়া দি পেলাই বনাই দিছোঁ গৰম উঠি আছে তোৰ আৰু আজি খাই মই ইমানেই ভাল পালোঁ নহয় কি ক'ব আৰু ভাতকেইটা মই মানে একেবাৰে চুচি বাচি খাইছোঁ আৰু ভাজিকণ মই ৰান্ধিছিলোঁ যদিও সোৱাদ একো পোৱা নাই ভাজিকণৰ মিঠাবোৰ খালে সোৱাদ পাওঁ কিন্তু আজি মই জ্বলা ইমানেই খাইছোঁ নহয় খাইহে মই কিবা এটা মানে মুখখনলৈ নহয় জিভাখনলৈ কিবা এটা মানে সোৱাদ যে ঘূৰি আহিছে তেনেকুৱা লাগিছে একো সোৱাদে পোৱা নাছিলোঁ ইমান দিনে আনকি মই চিৰা ভাজিলেও চিৰাখিনি তিতা টেঙা কিবা কিবি পাওঁ আকৌ তৰাক মই কওঁ তই খাই চাচোন এনেকুৱা পাইছ নেকি তাই কয় নাই ঠিকে আছে সেই তেনেকুৱা ধৰণৰ কিছুমান প্ৰব্লেম হৈ গৈছিল এতিয়া ভাল পাইছোঁ আৰু পিটিকাখন মানে মই ভিডিঅ'টো চাই থাকোঁতে মোৰ লোভৰ পানী পৰি গৈছে পাই ইমানেই টেষ্টি হৈছিলে নহয় আমি যিহেতু এতিয়া ভেজ খাই আছোঁ ভেজ খাই থকাৰ কাৰণে ভালো হৈছে বাৰু এনেকুৱা এখন পিটিকা থাকিলে ভাত মুঠি খায়ো ভাল লাগে আৰু খাই বৈ মই মানে ইমানেই গৰম উঠিছে তৰাহঁতক কৈ আছোঁ খুব বোলো গৰম উঠি গৈছে আৰু ডুগুৰ যিহেতু দাঁতটো সেইদিনাখন হেৰাইছিলে দেখিছে দাঁতটো আচলতে আকৌ তাই এনাস্থেচিয়া দি পেলাই গুৰিটো আচলতে উঠি নাহিলে গুৰিটো আকৌ ডক্টৰৰ ওচৰত গৈ পেলাই উঠাই আনিবলগীয়া হৈছে ওপৰডোখৰ পোকে খাই থকাৰ ফলত দাঁতৰ ওপৰখিনি পচি গৈছিলে তলৰ গুৰিটো ঠিকে হৈ আছিলে গুৰিটো থকাৰ পিছত আকৌ কৈছোঁ এনাস্থেচিয়া দি পেলাই সেয়া উলিয়াবলগীয়া হ'ল তাইৰ কাৰণে জ্বলা এইবোৰ খাব দিয়া নাই তৰা মইহে খাইছোঁ কিন্তু গোটেইখিনি শেষ জানেনে অকণমানো নাই যিকণ আছিলে তৰাই খালে তৰাই বেছি নাই খোৱা ময়ে বেছিকৈ খালোঁ আকৌ এতিয়া ৰাতিলৈ বনাব লাগিব ভাতৰ লগত খাম আৰু এখেতেতো খাবই নাপালে মই ডুগু স্কুলৰ পৰা অহাৰ আগেহে তেতিয়াহে মই শুই উঠিছোঁ ৰাতিপুৱাৰ পৰা কাম বন কৰিলোঁ তেনেহে মানে গা পা ধুই মেলি কাম বন কৰি আকৌ শুলো সেয়া ডুগু স্কুল অহাৰ আগে উঠিছোঁ আকৌ চাহ একাপ খাইছোঁ মানে চাহ একাপ খায়ো মই একো সোৱাদ পোৱা নাই ঠিক আছে আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ আৰু ভিডিঅ'টো যদি চাই ভাল লাগিলে আপোনালোকৰ ভাল লাগিলেহে লাইক কৰিব আৰু কমেণ্ট কৰিব আৰু মোৰ পেজখন ফ'ল' কৰি দিব অন্যথা যদি ভাল নালাগে ফ'ল' নকৰিলেও হ'ব লাইক নকৰিলেও হ'ব কমেণ্ট নকৰিলেও হ'ব ঠিক আছে আজিলৈ আহোঁ পুনৰাই নতুন এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ নমস্কাৰ